এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ অসম নাগালেণ্ড সীমান্তৰ নাজিৰাৰ গেলেকি উখটিঙৰ নামদাং নদীৰ সমীপৰ এটা দ খাৱৈত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ হোৱা মৃতদেহটো নাজিৰাৰ লক্ষ্মীজান চাহ বাগিচাৰ ৫ নং লাইনৰ সৰু বৰাইক বুলি চিনাক্ত কৰা হৈছে ৭০ বছৰীয়া সৰু বৰাইক বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল আৰু বৃহস্পতিবাৰে পুৱা স্থানীয় ৰাইজে এটা দ খাৱৈত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো আৰু ঘটনাস্থলীত গেলেকি আৰক্ষী আৰু নাজিৰা সমজিলাৰ সীমান্ত দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আমি জনাই আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ অসম নাগালেণ্ড সীমান্তৰ নাজিৰাৰ গেলেকি উখটিঙৰ নামদাং নদীৰ সমীপৰ এটা দ খাৱৈত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ আৰু উদ্ধাৰ হোৱা মৃতদেহটো নাজিৰাৰ লক্ষ্মীজান চাহ বাগিচাৰ ৫ নং লাইনৰ সৰু বৰাইক বুলি চিনাক্ত কৰা হৈছে আৰু ৭০ বছৰীয়া সৰু বৰাইক বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল আৰু আজি পুৱা অৰ্থাৎ বৃহস্পতিবাৰে পুৱা স্থানীয় ৰাইজে এটা দ খাৱৈত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো আৰু পৰৱৰ্তী সময়ত ঘটনাস্থলীত গেলেকি আৰক্ষী আৰু নাজিৰা সমজিলাৰ সীমান্ত দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ অসম নাগালেণ্ড সীমান্তৰ নাজিৰাৰ গেলেকি উখটিঙৰ নামদাং নদীৰ সমীপৰ এটা দ খাৱৈত এটা মৃতদেহ উদ্ধাৰ কৰা হৈছে আৰু উদ্ধাৰ হোৱা মৃতদেহটো নাজিৰাৰ লক্ষ্মীজান চাহ বাগিচাৰ ৫ নং লাইনৰ সৰু বৰাইক বুলি চিনাক্ত কৰা হৈছে ৭০ বছৰীয়া সৰু বৰাইক বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল আৰু বৃহস্পতিবাৰে পুৱা স্থানীয় ৰাইজে এটা দ খাৱৈত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো আৰু ঘটনাস্থলীত গেলেকি আৰক্ষী আৰু নাজিৰা সমজিলাৰ সীমান্ত দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আমি জনাই আছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ অসম নাগালেণ্ড সীমান্তৰ নাজিৰাৰ গেলেকি উখটিঙৰ নামদাং নদীৰ সমীপৰ এটা দ খাৱৈত উদ্ধাৰ কৰা হৈছে এটা মৃতদেহ আৰু উদ্ধাৰ হোৱা মৃতদেহটো নাজিৰাৰ লক্ষ্মীজান চাহ বাগিচাৰ ৫ নং লাইনৰ সৰু বৰাইক বুলি চিনাক্ত কৰা হৈছে আৰু ৭০ বছৰীয়া সৰু বৰাইক বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল আৰু আজি পুৱা অৰ্থাৎ বৃহস্পতিবাৰে পুৱা স্থানীয় ৰাইজে এটা দ খাৱৈত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে মৃতদেহটো আৰু পৰৱৰ্তী সময়ত ঘটনাস্থলীত গেলেকি আৰক্ষী আৰু নাজিৰা সমজিলাৰ সীমান্ত দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে